মোৰ ঘৰ আপোনাৰ শিশুভাৰতী দেৰগাঁও 3 নম্বৰ শিশুভাৰতী স্কুলৰ সমীপতে সন্ধিয়া প্ৰায় 6টামান বজাত তাৰমানে মই ওলাই আহিবলৈ লওঁতে ঘৰৰ মানে মোৰ ষ্টেপতে গৰুৰ কটা মূৰৰ অংশ এটা উদ্ধাৰ হয় আৰু সেইটো লৈ মই অলপ আচৰিতো হৈছোঁ যে আজি মই প্ৰায় 23-24 বছৰ ভেটেনেৰী কোৱাৰ্টাৰতে মই থাকি ডাঙৰ হোৱা ওচৰতে ইছলামনগৰ গৰিয়ামূলৰ মানুহখিনি আছে তেওঁলোকৰ লগতে ডাঙৰ হোৱা কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি মই আজিলৈকে সন্মুখীন হোৱা নাই কিন্তু কালি যেতিয়া মই সেই বস্তুটো উদ্ধাৰ হ'ল মোৰ মানে অলপ বিষয় বস্তুটো মানে বস্তুটো অলপমান চিন্তাজনক আৰু যেতিয়া দেৰগাঁৱত এনেকুৱা ঘটনা হোৱা নাই আজিলৈকে হোৱা নাই তেনেকুৱা ধৰণৰ আমি শুনো তেনেকুৱা ধৰণৰ শুনিছোঁ কিন্তু এনেকুৱা ধৰণৰ ঘটনা এই চাইডে শুনা নাই কিন্তু আৰু মোৰ এনেকুৱা ধৰণৰ সন্দেহ হয় তাৰমানে আমাৰ ঘৰৰ কাষতে ষ্টিল ফেক্টৰী এটা আছে আপোনাৰ তাতো বিভিন্ন ধৰণৰ তাৰমানে আপোনাৰ মুখৰ প্ৰয়োভৰ ঘটে আপোনাৰ এই এমাহ দেখিলে আপোনাৰ কেইজনমান দেখিলে তাৰপিছত আকৌ দেখিলে বেলেগ আপোনাৰ বংগমূল্য কিছুমান আপোনাৰ দেখা পাওঁ গতিকে মোৰ সন্দেহ হয় যে তেওঁলোকে এই আমাৰ যিটো সাতামপুৰুষীয়া আপোনাৰ সম্প্ৰীতি এই সম্প্ৰীতিৰ এনাজৰীডাল আমাক ভাঙিবলৈ হয়তো তেওঁলোকে কিজানি চেষ্টা কৰিব পাৰে গতিকে আমি সকলোৱে আহি আজি মোৰ বন্ধু ভাতৃ দাদা সকলোৱে আহি পেলাই আমি দেৰগাঁও একে থানাত আমি অচি ছাৰক বিষয়টো অৱগত কৰোঁ আৰু এটা নিৰপেক্ষ তদন্ত ইয়াৰ দাবী কৰি জনায়। দেৰগাঁৱৰ নিচিনা এখন শান্তিপূৰ্ণ জেগাত অতিকৈ লজ্জাজনক এটা ঘটনা মানে কিছু অসাধু চক্ৰই এটা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবৰ কাৰণে এইটো চেষ্টা কৰি আছে আমি সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা গোলাঘাট জিলাৰ তৰফৰ পৰা এই কথা একেমুখে ধিক্কাৰ দিছোঁ আৰু যেতিয়াৰ পৰাই হিন্দু মুছলমান দেৰগাঁৱত অতীজৰ পৰা একেলগে বাস কৰি আছিলে কিন্তু যেতিয়াৰ পৰাই এই মিয়ামূলৰ সন্দেহযুক্ত মানুহখিনিয়ে য'তে ত'তে আহি বহিবলৈ ল'লে তেতিয়া আৰু আজি যিটো ঘটনা হ'ল সেইটো সম্পূৰ্ণ হিন্দু বহুল অঞ্চল এটা সেইটো আপোনাৰ চকিয়াল গাঁৱৰ ওচৰত আৰু তাতে কালি 6টামান বজাত আমাৰ বিদ্যুৎ হাজৰিকা বুলি যিজন আমাৰ ভাতৃপ্ৰতিম বন্ধু হেৰি আছে তেওঁৰ ঘৰৰ চৌহদত মানে ষ্টেপত হিন্দু যুৱক তেওঁৰ ঘৰত এটা কটা মূৰ গৰুৰ কটা মূৰ একদম সতেজ অৱস্থাত উদ্ধাৰ হৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা সেই তেওঁৰ ঘৰৰ কিনাৰতে এটা ধৰ্মীয় উপাসনাস্থলীও আছে আমাৰ হিন্দু ধৰ্মৰ আমি সন্দেহ কৰিছোঁ যে সেই হিন্দু বহুল অঞ্চলটোত মানে কোনো মুছলমান মানুহ আমাৰ মই কৈছোঁৱে আগতে যে গৰীয়া মানুহখিনি অতীজৰ পৰা অলপ আঁতৰত গৈ পেলাই তেওঁলোকৰ লগত তেওঁলোকে সহবাস কৰিছিলে কিন্তু ওচৰতে যেতিয়া এটা ইণ্ডাষ্ট্ৰি খুলি দিয়া হ'ল এটা মানে আমি সন্দেহ কৰিছোঁ কিছু অচিনাকি মুখৰ মানুহ তাত আমি যেতিয়াই দেখিছোঁ বা আমাৰ বিদ্যুৎ লগৰখিনিয়েও কৈছে যে তাত যিখিনি মানুহে কৰ্ম কৰে সেই মানুহখিনিৰ মাত কথা পূৰ্ণ নহয় ইয়াৰ মানুহ নহয় আৰু তেওঁলোক আজি যদি 10জন যদি দেখে 10 দিনৰ পিছত আকৌ বেলেগ কিছুমান মানুহৰ মুখ আজি এসপ্তাহৰ আগতো পৰিয়াল লৈ পেলাই মানুহ দেখিছে এই সন্দেহজনক মানুহখিনি এই মানসিকতাৰ মানুহখিনিৰ কাৰণে আচলতে অসমত এই অস্থিৰ এটা পৰিৱেশ আমি আইন হাতত তুলি ল'বলৈ বিচৰা নাই আৰু আমি সদায় গণতান্ত্ৰিক পদ্ধতিত আমি শ্ৰদ্ধা কৰোঁ বেলেগ কিছুমান অঞ্চলত হোৱা হ'লে কিন্তু আজি এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন এইটো অপ্ৰীতিকৰ সৃষ্টি মানে পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু সেইটো কাৰণে সেই দুষ্ট চক্ৰটোক আমি সকীয়াই দিব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি আৰক্ষী প্ৰশাসনৰ লগত গৈছোঁ তেওঁলোকে এক নিৰপেক্ষ তদন্ত কৰিব আৰু দোষীক মানে উলিয়াই পেলাই উচিত শাস্তি প্ৰদান কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত